নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ইনফৰমেটিভ খবৰ লৈ আহিছো, কেবাটাও দেশ বিদেশৰ খবৰ ওলাইছে। তো ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅ'ত। আগবাইছো প্ৰথমটো খবৰ ফালে। আপোনালোকে বাৰু কেতিয়াবা নহয় কেতিয়াবা বন্দে ভাৰত এক্সপ্ৰেছত উঠিছে নে নাই উঠা কমেণ্ট এটা কৰি জনাব। আমাৰ অসমত বাৰু বন্দে ভাৰত এক্সপ্ৰেছ নাই চলা, কিন্তু অসমৰ বাহিৰত বন্দে ভাৰত এক্সপ্ৰেছ চলে, যিখন নেকি এক প্ৰকাৰে ক'বলৈ গ'লে লাক্সাৰিয়াছ ট্ৰেইন বুলি ক'ব পাৰি, য'ত আপোনালোকে কম সময়তে যাতায়াত কৰিব পাৰে। সাপোজ ধৰি লওক আপোনালোকে যিখন নেকি দনিপলৈ এক্সপ্ৰেছ যায় নৰ্থ লখিমপুৰৰ পৰা বা অৰুণাচলৰ পৰা গুৱাহাটীলৈ, তো সেই একেখন যদি আপোনালোকে ধৰি লওক বন্দে ভাৰত এক্সপ্ৰেছত উঠে, খুব কম সময়তে মানে আপোনালোকে যাতায়াত কৰিব পাৰে, তেনেকুৱা ধৰণৰ স্পীডত যায়। তো সেইখিনিতে খবৰ ওলাইছে যে মাৰ্চ মাহৰে পৰা যি নেকি বন্দে ভাৰত এক্সপ্ৰেছ আছে তাত শুই যোৱাৰো ব্যৱস্থা আহিব বুলি জনাইছে। বৰ্তমান বন্দে ভাৰত এক্সপ্ৰেছ যিমানবিলাক আমাৰ ভাৰতবৰ্ষত চলি আছে, চবতে কি হয় আপোনালোকে শুই যাব নোৱাৰে, কেৱল বহিহে যাব পাৰে। কিন্তু জনাইছে যে মাৰ্চ মাহৰ পৰা শুই যাব পৰা ব্যৱস্থা কৰিব বন্দে ভাৰত এক্সপ্ৰেছ, মানে লং জাৰ্ণি চলিব বন্দে ভাৰত এক্সপ্ৰেছখন। গতিকে হয়তো আমাৰ অসমতো চলিব চাগে বন্দে ভাৰত এক্সপ্ৰেছ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি যদি ইৰাণলৈ যাব বিচাৰে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এতিয়া টুৰিষ্ট বিভিন্ন দেশলৈ যদি আপোনালোকে যাব বিচাৰে, কি হয় আপোনালোকে ভিজা বনাব লাগে। যিকোনো দেশলৈ যদি আপোনালোকে যাব বিচাৰে ভিজা বনাব লাগে। যদি ভিজা বনায় তেতিয়াহে আপোনালোকে যাব পাৰে। ধৰি লওক আপুনি যিখন দেশলৈ যাব বিচাৰে সেইখন দেশৰ ভিজা বনাব লাগে। আপুনি যেনিবা আমেৰিকালৈ যাব বিচাৰে আমেৰিকাৰ ভিজা বনাব লাগিব। ঠিক তেনেকৈ আপোনালোকে যলৈকে নহওক আৰু যোন দেশলৈকে যাব নিবিচাৰে কিয় সেই দেশৰ ভিজা বনাব লাগিব। এক প্ৰকাৰে ক'বলৈ গ'লে পাৰ্মিশ্যন ল'ব লাগিব, তেতিয়াহে আপোনালোকে সেইখন দেশলৈ যাব পাৰে। আৰু সেই ভিজাখনে কি কৰে, আপোনাক পাৰ্মিশ্যন দিয়ে যে আপুনি তাত গৈ থাকিবগৈ পাৰে কিছুদিনৰ কাৰণে। এতিয়া ইৰাণৰ পৰা খবৰ ওলাইছে যে ইৰাণ আৰু আমাৰ ভাৰত চৰকাৰৰ বৰ্তমান ৰিলেশ্যনটো খুব এটা বেয়া নহয়, খুব ভালেই বাৰু আমাৰ ভাৰত আৰু ইৰাণৰ বৰ্তমান সম্পৰ্ক। তো সেইকাৰণে এতিয়া ইৰাণৰ চৰকাৰে কৈছে যে আমাৰ ভাৰতীয় কোনোবাৰ যদি ইৰাণলৈ 15 দিনৰ কাৰণে ঘূৰিবলৈ যাব বিচাৰে, মাত্ৰ 15 দিনৰ কাৰণে, তো তেখেতক এতিয়াৰে পৰা ভিজাৰ প্ৰয়োজন নাই বুলি জনাইছে। যদি আপুনি 15 দিনতকৈ বেছি থাকে তেন্তে আপোনাক ভিজাৰ প্ৰয়োজন হ'ব, কিন্তু 15 দিনতকৈ যদি কম থাকিবলৈ যায় তেন্তে আপোনালোকক ভিজাৰ প্ৰয়োজন নাই বুলি জনাইছে। ঠিক তেনেকৈ বিভিন্ন দেশ আছে যি দেশত নেকি বৰ্তমান আমাৰ ভাৰতৰ পৰা মানুহ গ'লে ভিজাৰ প্ৰয়োজন নাই। ঠিক তেনেকৈ নেপাল হৈ গ'ল, ভূটান হৈ গ'ল, এনেকৈ কেইবাখনো দেশ আছে। তো সেই দেশত আপোনালোকে যদি যায় ভিজা ল'বলৈ দৰকাৰ নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইকেইদিনত খুবেই এটা ফ্ৰড হৈছে আধাৰ কাৰ্ডক লৈ। তো এইটো খবৰ বাৰু মই আপোনালোকক ইয়াৰ আগৰ খবৰটোতো জনাইছোঁ। তো ৰিজাৰ্ভ বেংকে অফিচিয়েল ষ্টেটমেণ্ট দিছে যে এইকেইদিন আধাৰ কাৰ্ডৰ লগত জড়িত বিভিন্ন ধৰণৰ কলৰ মাধ্যমেৰে মানুহক বৰ্তমান সময়ত যিসকল নেকি ফ্ৰড আছে তেওঁলোকে লুটিবলৈ চেষ্টা কৰিছে। আধাৰ কাৰ্ডৰ লগত জড়িত বিভিন্ন কথাৰে আপোনালোকক ফুচলাই মেলি। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে বা আধাৰ কাৰ্ড থাককেই বা নাথাকক, আপোনালোকলৈ যদি আধাৰ কাৰ্ডৰ লগত জড়িত কিবা কথা কৈ কোনোবাই ফোন কৰে তেন্তে আপোনালোকে তেখেতলোকে যি কথা কয় সেই কথা আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব, আৰু তেওঁলোকে যি বিচাৰে সেই ডকুমেণ্ট আপোনালোকে কেতিয়াও নিদিব। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কৈছে যে আধাৰ কাৰ্ডৰ লগত KYC সম্পৰ্কীয় কথা বতৰাক লৈ এইকেইদিন খুবেই ফোন কৰিছে মানুহবিলাকলৈ, আৰু বিভিন্ন জেগাৰ পৰা ৰিপৰ্ট ওলাইছে যে বিভিন্নজন লোকৰ একাউণ্টৰ পৰা পইচা লৈ গৈছে সেই স্কেমাৰবিলাকে। গতিকে আপোনালোক সাৱধান। আপোনালোকলৈও যদি আধাৰ কাৰ্ডৰ লগত ৰিলেটেড কিবা ফোন আহে তেনে ধৰি ল'ব যে সেই ফোনটো কোনোবা স্কেমাৰে আপোনালৈ কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ গাড়ী মটৰ বাইক আছেনে নাই কমেণ্ট কৰি জনাব। আপোনালোকৰ যদি গাড়ী মটৰ অৰ্থাৎ যান বাহন আছে তেনে আমাৰ অসমত বৰ্তমান আৰম্ভ হৈ গৈছে মিছন চাৰখাৰ। এই মিছন চাৰখাৰ আকৌ কি, আপোনালোকে 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকৰ গাড়ী মটৰৰ যিবিলাক নেকি ডকুমেণ্ট পাতি ফেইল হৈ আছে, ছাপ'জ আপোনালোকৰ পলিউশ্যন, ছাপ'জ আপোনালোকৰ সেয়া ফিটনেছৰ ডকুমেণ্ট, আপোনালোকৰ ধৰি লওক টেক্স পৰিশোধ কৰিবলৈ আছে, ধৰি লওক আপোনালোকৰ ইঞ্চুৰেঞ্চ নাই, তো এইবিলাক ডকুমেণ্ট পাতি আপোনালোকে 29 ফেব্ৰুৱাৰীৰ আগত আপডেট কৰিব লাগিব। যদি আপোনালোকে আপডেট নকৰে তেন্তে আপোনালোকৰ গাড়ী মটৰ ৰাস্তাৰ পৰাই জব্দ কৰি নিব অসম প্ৰশাসনে।
গতিকে সাৱধান আপোনালোকৰো যদি গাড়ীৰ কাগজপত্ৰ এতিয়ালৈকে ৰিনিউ কৰা নাই আপোনালোকৰ ডেট ফেইল হৈ আছে তেন্তে শীঘ্ৰেই আপোনালোকৰ গাড়ী মটৰৰ কাগজ ৰিনিউ কৰক নহলে কিন্তু আপোনালোকৰ গাড়ী মটৰ গৈ থানাত থাকিবগে পাছত গৈ আপোনালোকে এক্সট্ৰা পইচা ভৰি ফাইন সহ গাড়ী উলিয়াব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত খুব শীঘ্ৰেই অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত ইলেকশ্যন তো 6 মাহৰ ভিতৰত আগন্তুক 6 মাহৰ ভিতৰত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে ৰঞ্জিত কুমাৰ দাসে তো বন্ধু বান্ধৱীসকল আমাৰ অসমত আকৌ পঞ্চায়ত ইলেকশ্যন হ'ব আকৌ মেম্বাৰ কিবা কিবিবিলাক চেঞ্জ হ'ব আৰু তো আপোনালোকৰ তাতে বৰ্তমান সময়ত বাৰু পঞ্চায়তৰ যি নেকি চৰকাৰ বুলি কৈছো পঞ্চায়তত যি কেইজন নেকি প্ৰাৰ্থী আছে সেই কেইজন কোন দলৰ বাৰু বিজেপিৰ কংগ্ৰেছৰ আম আদমি পাৰ্টি ৰাইজৰ দল কোন দলৰ নে নিৰ্দলীয় কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ বাৰু ভোটাৰ লিষ্টত নাম আছে নে নাই কমেন্ট এটা কৰি জনাব আপোনালোকৰ ভোটাৰ কাৰ্ড আছে নে নাই সেইটো কমেন্ট কৰি জনাব যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ লিষ্টৰ ভোটাৰ প্ৰত্যেক বছৰে যদি আপোনালোকে ভোট দি থাকে তেন্তে আপোনালোকৰ কাৰণে এক বিশেষ সতৰ্কবাণী এতিয়াই আপোনালোকে আপোনালোকৰ ভোটাৰ নাম্বাৰটো চেক কৰক আপোনালোকে অফিচিয়েল ৱেবসাইটত গৈ এনভিএফচিৰ যি নেকি অফিচিয়েল ৱেবসাইট আছে তাত আপোনালোকে চেক কৰক চেক কিয় কৰিবলৈ কৈছো জানেনে এটা খবৰ ওলাইছে যে বহু লোকৰ হেনো ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন গৈছে বুলি জনাইছে ৰিসেন্টলি যি নেকি খসৰা প্ৰকাশ কৰিলে অসম চৰকাৰৰ ফালৰ পৰা তো সেই খসৰাত বোলে বহু লোকৰ নাম কৰ্তন গৈছে বুলি জনাইছে বহু ৰিজন হ'ব পাৰে কি ৰিজন হ'ব পাৰে কি হৈ যায় বহু লোকৰ এনেকুৱা হয় এজন ব্যক্তিৰ নামতে দুখন তিনিখন ভোটাৰ কাৰ্ড থাকে এটা জায়গাত এখন হেটা জায়গাত এখন তো তেনেকুৱা ধৰণৰ ভুল ত্ৰুটি বিলাকৰ কাৰণে এতিয়া ভোটাৰ কাৰ্ড বহুতো কাটি দিছে বুলি জনাইছে গতিকে আপোনালোকৰ ভোটাৰ কাৰ্ডখন কাটিছে নেকি কিবা বিসংগতিৰ কাৰণে এতিয়া গৈ চেক কৰক আপোনালোকৰ ভোটাৰ নাম্বাৰটো লক আৰু এনভিএফচিৰ অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে চেক কৰক তো আপোনালোকে ভোটাৰ নাম্বাৰটো সাৰ্চ কৰি চাব যদি আপোনালোকৰ সেই ভোটাৰ নাম্বাৰটোৰ এগেইনষ্টত আপোনালোকৰ নাম ওলাই গম পাব যে কোন ধৰণৰ কাট খোৱা নাই ঠিকই আছে যদি নাম নোলাই গম পাব যে কিবা নহয় কিবা এটা ভুল হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ক'ত থাকিব এনে কমেন্ট এটা কৰি জনাওকচোন তো আপোনালোকে 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ক'ত থাকিব সেইটো মই আপোনালোকক ক'ব নোৱাৰো কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ক'ত থাকিব মই সেইটো আপোনালোকক জনাব পাৰিম তো খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন বোলে তেখেত সৰু পথাৰৰ সমষ্টিৰ ৰাজাপুখুৰীৰ শাম গাঁৱত নিশা থাকিব বুলি জনাইছে তো আপোনালোকে যদি মই যিখন গাঁৱৰ কথা ক'লো সেইখন গাঁৱৰে তেন্তে আপোনালোকে লক কৰিব পাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক 12 ফেব্ৰুৱাৰী তাৰিখৰ নিশাটো তেখেতে তাতে থাকিব বুলি জনাইছে কিবা অনুষ্ঠানো কৰিব পাৰে বা এনেও থাকিব পাৰে কোনো কথা নাই তো তেখেত থাকিব বুলি জনাইছে তো আপুনি বাৰু এই ভিডিওটো বৰ্তমান কোনখন গাঁৱৰ পৰা চাই আছে অসমৰ সেইটো কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক আজি 2014 চনলৈ ঘূৰাই লৈ যাব বিচাৰো 2014 চনত যেতিয়া নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে চৰকাৰ গঠন কৰিছিলে তো তেখেতে কেইটামান আমাক আশ্বাস দিছিলে সেই কেইটা জানে কি আমাৰ অসমৰ কথা কৈছো তো তেখেতে কৈছিলে যে বাংলাদেশৰ যি নেকি সমস্যা হেয়া নাইকিয়া হ'ব ঠিক তেনেকৈ যি নেকি দৰিদ্ৰৰ সমস্যা সেই দৰিদ্ৰতাৰ সমস্যাটো নাইকিয়া হ'ব প্ৰত্যেক বছৰে নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব নিবনুৱাৰ সংখ্যা একেবাৰে নাইকিয়া হ'ব 2014 চনত তেখেতে সেইটো কথা কৈছিলে আৰু আটাইতকৈ তেখেতক ভাল পোৱা কথাটোৱে হৈ গ'ল যে বাংলাদেশিক তেখেতে ভাৰতৰ পৰা তালি টুপুলা বান্ধি খেদাব বুলি কৈছিলে যাৰ কাৰণে নেকি তেখেতক ম্যাক্সিমাম লোকে ভাল পাইছিলে আৰু ম্যাক্সিমাম লোকে বিজেপি পাৰ্টিক ভোট দিছিলে কিন্তু কোটা সেই বাংলাদেশীটো আজিলৈকে ঘূৰি যোৱা কোনো ধৰণৰ আমি খবৰ নাপালো সেইটো বাৰু পাছৰ কথা তো বন্ধু বান্ধৱীসকল তেওঁলোকে যি কৈছিলে যে নিবনুৱাৰ সমস্যাটো নাইকিয়া কৰিব অৰ্থাৎ চৰকাৰী চাকৰি প্ৰদান কৰিব প্ৰত্যেক বছৰে তো সেইটো কিমান দূৰ সফল হৈছে আমাৰ অসমৰ যি নেকি এতিয়া বিধানসভাৰ আমাৰ অসমৰ বাজেট অধিৱেশন যি নেকি চলি আছে তো তাত এক বিশেষ ৰিপৰ্ট প্ৰকাশ পাইছে বিৰোধী পাৰ্টিয়ে এইটো ৰিপৰ্ট প্ৰকাশ কৰিছে যে 2014 চনৰ পাছত আজিৰ পৰ্যন্ত 2014 চনৰ পৰা আজিলৈকে কিমান বছৰ হ'ল সেইটো আপোনালোকে নিজেই ক্যালকুলেট কৰক 2014 চনৰ পাছত আজিলৈকে আমাৰ অসমত বোলে কেৱল 1 লাখ লোককহে 1,44,227 জনকহে বোলে চৰকাৰী চাকৰি দিছে মাত্ৰ 1,44,227 জনকহে চাকৰি দিছে যিখন চৰকাৰে নেকি প্ৰত্যেক বছৰে 1 লাখকৈ যুৱক যুৱতীক নিযুক্তি দিব বুলি কৈছিলে কিন্তু সেই একেখন চৰকাৰে ইমান কেইটা বছৰত কেৱল 1,44,000 ল'ৰা ছোৱালীকে নিযুক্তি প্ৰদান কৰিছে তো ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে তেওঁলোকে যিটো কথা কয় সেইটো আখৰে আখৰে কেতিয়াও পালন নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে
এতিয়া লোকসভাত প্ৰশ্ন কাকতৰ ওপৰত এক বিশেষ নিয়ম জাৰি কৰা হৈছে, এখন বিধেয়ক গৃহীত কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, যোৱাকালি মই আপোনালোকক জনাইছিলোঁ এই সন্দৰ্ভত, আপোনালোকে যদি চাইছিলে তেন্তে এই সন্দৰ্ভত অকণমান হয়তো আপোনালোকৰ আইডিয়া আছে। তো বন্ধু বান্ধৱীসকল, এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বান্ধি দিছে যে এতিয়াৰে পৰা যিকোনো ৰাজ্যত আমাৰ ভাৰতৰ যিকোনো ৰাজ্যত যদি কোনোবাই যিকোনো বিষয় বা যিকোনো পৰীক্ষাৰ যদি প্ৰশ্ন কাকত ফাদিল কৰে, প্ৰশ্ন কাকত যদি লিক কৰে, তেনে তেখেতৰ ওপৰত 10 কোটি টকাৰ জৰিমনা আৰু 10 বছৰৰ কাৰণে তেখেতৰ ওপৰত জেল দিয়া হ'ব বুলি জনাইছে। 10 কোটি টকাৰ জৰিমনা আৰু 10 বছৰ জেল। আৰু তাৰ লগে লগে যদি নকলো কৰে তেনে তাতো আপোনালোকে 3 বছৰ পৰ্যন্ত জেল আৰু প্ৰায় 2 লাখ টকা পৰ্যন্ত ভৰিব লাগিব বুলি জনাইছে। গতিকে সাৱধান, নকল কৰাও সাৱধান, প্ৰশ্ন কাকত ফাদিল কৰাও সাৱধান। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ বৰ্তমান সময়ত বাজেট অধিৱেশন হৈ আছে। বাজেট অধিৱেশনত বিভিন্নজন বিৰোধী পাৰ্টিয়ে চৰকাৰক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছে। তো সেইবোৰৰ বিষয়ত বাৰু মই আপোনালোকক জনাই যাম, কিন্তু তাৰে ভিতৰত এটা প্ৰশ্ন এইকেইদিন খুবেই চৰ্চিত হৈ আছে আৰু সেই প্ৰশ্নটো বিৰোধী পাৰ্টিয়ে সুধিছিলে আমাৰ অসমৰ বৰ্তমান সময়ৰ বিত্তমন্ত্ৰীগৰাকীক সুধিছিলে যে বৰ্তমানলৈকে অসম চৰকাৰে কিমান টকাৰ ঋণ লৈছে, বৰ্তমানলৈকে মানে বিজেপি চৰকাৰে বৰ্তমানলৈকে কিমান কোটি টকাৰ ঋণ লৈছে, প্ৰত্যেক বছৰে আমাৰ অসম চৰকাৰে কিমান টকাৰ ঋণৰ সুদ পৰিশোধ কৰিব লাগে বেংকসমূহক, বা আমাৰ জনমূৰি আয় বিপৰীতে কিমান টকাৰ ঋণ আছে বৰ্তমান সময়ত আমাৰ অসম চৰকাৰৰ। মানে সৰল অৰ্থত ক'বলৈ গ'লে এইটোৱেই যে আমাৰ অসমত কিমান ঋণ আছে, তো সেই ঋণখিনি যদি কোনোবাই পৰিশোধ কৰিব বিচাৰে বা গোটেই আমাৰ অসমৰ মানুহে যদি মিলি পৰিশোধ কৰিব বিচাৰে, তো এজন ব্যক্তিয়ে কিমান টকাকৈ পৰিশোধ কৰিব লাগিব ধৰি লওক, তেতিয়াহে অসমৰ ধাৰ মৰিব। তো সেইটো এটা ৰিপৰ্ট বিচাৰিছিলে, কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে তাৰ ওপৰত বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰপাৰ ইনফৰমেশ্যন নিদিলে বিত্তমন্ত্ৰীগৰাকীয়ে। তেখেতে খালি এটাই কথা ক'লে যে 2014 চনৰ আগৰলৈকে যি নেকি ঋণ আছিলে, যি নেকি কংগ্ৰেছ চৰকাৰে ঋণ লৈছিলে, সেই ঋণ পৰিশোধ কৰিলে বিজেপি চৰকাৰে। তো বন্ধু বান্ধৱীসকল, আল্টিমেটলি ক'বলৈ গ'লে মানে এইটোৱে হৈ গ'ল, তো আগৰ ঋণখিনি পৰিশোধ কৰিলে, কিন্তু সেই ঋণখিনি পৰিশোধ কৰিবৰ কাৰণে বৰ্তমান আৰু অলপমান ঋণ লৈ ল'লে। তো তেনেকুৱা ধৰণৰ কথাই হ'ল নহয় জানো? আৰু সেইখন চৰকাৰনো কাৰ আছিলে সেইটো এটা চাবলগীয়া কথা। তো এই প্ৰশ্নটো খুবেই বৰ্তমান সময়ত চৰ্চিত হৈ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে যদি অসমীয়া চিনেমা চাই, আপোনালোকে যদি অসমীয়া চিৰিয়েল চাই, বা আপোনালোকে যদি অসমীয়া ভ্ৰাম্যমান জগতৰ থিয়েটাৰ চাই, তেন্তে আপোনালোকে এজন যুৱকক নিশ্চয় চিনি পাব। যুৱকজনৰ নাম হৈছে ৰাজীৱ ৰাজনীশ। তো এই যুৱকজনক আপোনালোকে নিশ্চয় চিনি পায়, কিন্তু এটা দুৰ্ভাগ্যজনক কথা, এটা খুবেই দুখ লগা খবৰ ওলাইছে যে তেখেতৰ বোলে যোৱাকালিৰ মৃত্যু হয়। তেখেতৰ এক এক্সিডেণ্টত পতিত হৈছিলে আৰু সেই এক্সিডেণ্টত পতিত হৈ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে। তো সেই চিকিৎসাধীনৰ অৱস্থাতে তেখেতৰ মৃত্যু হয় বুলি খবৰ ওলাইছে। তো তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। তো সেইকাৰণে বি কেয়াৰফুল, গাড়ী বাইক এইবিলাক চলাওঁতে অকণমান সাৱধান হ'ব। আৰু আনকি আজিকালি আপোনালোকে ৰাস্তাত খোজকাঢ়ি যাওঁতে সাৱধান হ'ব। আপুনি ভালকৈ গৈ থাকিব, আপোনাক পাছফালৰ পৰা কোনটোৱে আহি মাৰি দিব মানে তাৰ কোনো ঠিক নাই। আজিকালি সৰু ল'ৰাবিলাকে ইমানেই উদণ্ড, ইমানেই হাই স্পীড মানে চলায় বাইক গাড়ী, আৰু আপোনালোকে তেওঁলোকক যদি কিবা এটা ক'বলৈ যায় উল্টাই আপোনাক দম দিব, এনেকুৱা ধৰণৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াক অসমৰ বৰ্তমান বিত্তমন্ত্ৰীগৰাকীয়ে সদনৰ মাজতে কটাক্ষ কৰিছে আৰু কিছু অকণমান অশুভনীয় মন্তব্যৰে তেখেতক চৰ্চা কৰিছে। তেখেতে কৈছে যে প্ৰায় তেখেতে বোলে 23 বছৰ দিন, বৰ্তমান সময়ৰ যিজন বিত্তমন্ত্ৰী, যিগৰাকী বিত্তমন্ত্ৰীগৰাকীয়ে বোলে বৰ্তমানলৈকে 23 বছৰ সদনত আছে। 23 বছৰ মানে পলিটিক্সৰ লগত জড়িত আৰু 23 বছৰ সদনত আছে। কিন্তু অখিল গগৈৰ নিচিনা বিধায়ক বা MLA এতিয়া পৰ্যন্ত দেখা পোৱা নাই বুলি জনাইছে। আৰু দেখিবনো ক'ৰ পৰা? অসমৰ এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো বিধায়কেই নাই যিয়ে নেকি প্ৰকৃত কথাৰ ওপৰত প্ৰশ্ন দাঙি ধৰিব পাৰে। তেনেকুৱা ধৰণৰ বৰ্তমানলৈকে বিধায়কেই নাই, নে কি কয় আপোনালোকে? আৰু সাহসেই নাই, চবৰে ভয়, নহয় জানো? তো যি কি নহওক বাৰু, তো বন্ধু বান্ধৱীসকল, অখিল গগৈ ডাঙৰীয়া দেৱে অ'পেন ডিবেট মানে মুখামুখি যি নেকি সংঘৰ্ষ, মানে কথা বতৰাৰ বিতৰ্ক, তো কথা বতৰাৰ বিতৰ্কলৈ প্ৰত্যাহ্বান জনাইছে বিত্তমন্ত্ৰীগৰাকীক। অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে যে বৰ্তমানৰ চৰকাৰখনে লোন লৈ দেউলীয়া কৰিছে অসমখনক।
এতিয়া দেখা যাওক বিত্তমন্ত্ৰীগৰাকীয়ে কিবা উত্তৰ দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চণ্ডীগড়ৰ পৰা চণ্ডীগড়ৰ এজন নিৰ্বাচনী বিষয়াই অন কেমেৰা সিসি কেমেৰাৰ সন্মুখতে বেলট পেপাৰৰ বিকৃত কৰিছে চণ্ডীগড়ত মানে কিবা এক নিৰ্বাচন হৈছিল এক্স্যাক্টলি কিহৰ নিৰ্বাচন নাজানো বাৰু সম্পূৰ্ণ খবৰটো এতিয়ালৈকে ময়ো চোৱা নাই বাকি যি কি নহওক এক নিৰ্বাচন হৈছিল যেটো নিৰ্বাচনত এক্স্যাক্টলি ক'বলৈ গ'লে বিজেপি পাৰ্টি মানে হাৰিছিল ক'বলৈ গ'লে বিজেপি পাৰ্টি হাৰিছিল বিজেপিয়ে প্ৰায় 12টা ভোট নে কিমান পাইছিল তাৰ বিপৰীতে বাকি আম আদমি পাৰ্টি আৰু কংগ্ৰেছে বেছি ভোট লাভ কৰিছিল মানে সেই নিৰ্বাচনত কিহৰ নিৰ্বাচন আছিল নাজানো তো সেই যিজন নেকি নিৰ্বাচন আয়োগৰ বিষয়া আছিল তেখেতে কি কৰিছে অন কেমেৰা ওপৰত সিসি কেমেৰা লাগি আছে তেখেতে ধৰিবই নোৱাৰিলে তো সিসি কেমেৰাৰ সন্মুখতে তেখেতে কি কৰিলে যি নেকি বেছিকৈ ভোট লাভ কৰিছিল কংগ্ৰেছ আৰু তাৰ লগে লগে আম আদমি পাৰ্টিয়ে তো তেওঁলোকৰ কেবাটাও ভোট কেনসেল কৰি দিলে আৰু আনফালে যি নেকি কম ভোট পাইছিল বিজেপিয়ে তো বিজেপিক জিকাই দিলে তো চাওকচোন বাৰু অন কেমেৰা তেওঁলোকে ভয় কৰা নাই দুৰ্নীতি কৰিবৰ কাৰণে ধেমালি পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক জনাইছো যে বৰ্তমান আমাৰ অসমৰ বাজেট অধিৱেশন চলি আছে আৰু বাজেট অধিৱেশনৰ সময়ছোৱাতেই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী পাৰ্টিয়ে সেই কথাটো আপোনালোকে নিশ্চয় জানে মই কেবাটাও প্ৰশ্নৰ কথা আপোনালোকক জনালোৱে তো সেই সময়তে ড্ৰাকছ কাৰেণ্টৰ এটা ৰিপৰ্টত জনাইছে কোনোবা বিৰোধী পাৰ্টিয়ে এইটো এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে বৰ্তমান সময়ত বোলে বিজেপি পাৰ্টিয়ে প্ৰত্যেক দিনে হেনো 95 কোটি টকাৰ ঋণ লৈ আছে বুলি জনাইছে মানে গড়পাতা হিচাপত যদি ধৰিবলৈ যায় প্ৰত্যেক দিনে 95 কোটি টকাৰ ঋণ লৈছে ধেমালি নহয় কিন্তু এইটো এমাউন্ট আকৌ 95 কোটি টকাৰ দিনে বোলে বৰ্তমান বিজেপি চৰকাৰে ঋণ লৈছে আৰু এটা ৰিপৰ্টত প্ৰকাশ পাইছে মানে ড্ৰাকছ কাৰেণ্টৰ ৰিপৰ্টতে প্ৰকাশ কৰিছে যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে হেনো প্ৰতিদিনে হেলিকপ্টাৰৰ যাতায়াত কৰিবৰ বাবদ 6 লাখ টকাকৈ হেনো ব্যয় কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল কৃষকে নেকি পিএম কিষাণ সন্মান নিধিৰ পইচা পায় তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনাৰ যদি কিবা কেৱাইসি সম্পৰ্কীয় কিবা খেলিমেলি হৈ আছে শীঘ্ৰেই আপোনালোকে সেইবিলাক ঠিক কৰক কিয়নো আপোনালোকে খুব শীঘ্ৰেই লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ পইচা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীদেৱে জনোৱা অনুসৰি 27 ফেব্ৰুৱাৰীত আপোনালোকক পইচাসমূহ ভৰাই দিব আপোনালোকৰ বেংকৰ একাউণ্টত গতিকে আপোনালোকেও যদি পিএম সন্মান নিধিৰ পইচা পায় পিএম কিষাণ সন্মান নিধিৰ তেন্তে আপোনালোকৰ যদি কিবা কেৱাইসি সম্বন্ধীয় কিবা খেলিমেলি হৈ আছে শীঘ্ৰেই আপোনালোকে ঠিক কৰক তেতিয়া আপোনালোকে পইচা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে UAEৰ পৰা UAE সম্পূৰ্ণ ক'বলৈ গ'লে এখন মুছলমান ৰাষ্ট্ৰ হয় তাতে হিন্দু মানুহ নাই যেনেকৈ নেকি আমাৰ ধৰি লওক ভাৰতখন এক প্ৰকাৰে ক'বলৈ গ'লে হিন্দু ৰাষ্ট্ৰ হিন্দু মানুহ ইয়াতৰ সংখ্যা বেছি মুছলমান মানুহৰ সংখ্যাটো কম বা অন্যান্য ধৰ্মৰ মানুহবিলাকৰ সংখ্যাটো কম তো ঠিক তেনেকৈ ক'বলৈ গ'লে আমাৰ ভাৰতখন হিন্দুৰ নিচিনাই আৰু ঠিক তেনেকৈ যিখন UAE সেইখন সম্পূৰ্ণৰূপে মুছলিম ৰাষ্ট্ৰ তাত মানে মুছলমান মানুহৰ সংখ্যা বেছি অন্য মানুহৰ সংখ্যাটো কম তো সেইখিনিতে খবৰ ওলাইছে যে UAEত বোলে এতিয়া 14 ফেব্ৰুৱাৰী তাৰিখে 700 কোটি টকা খৰচাৰে এক হিন্দু মন্দিৰ উদ্বোধন কৰিব বুলি জনাইছে আৰু সেই মন্দিৰটো উদ্বোধন কৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে গতিকে ভাবকচোন মানে যিখন নেকি মুছলিম কাণ্ট্ৰি তো মুছলিম কাণ্ট্ৰিটো আমাৰ হিন্দু ধৰ্মৰ মন্দিৰ স্থাপন কৰা হৈছে গতিকে আমাৰ ভাৰতত আকৌ কিছুমান লোকে মছজিদ স্থাপনক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক কৰি থাকে তো কি লাভডাল আছে বিতৰ্ক কৰাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ ওপৰত আপোনালোকে হয়তো জানেই যে এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষা OMR সিটৰ জৰিয়তে লোৱা হ'ব মানে ধৰি লওক আপোনালোকৰ প্ৰশ্ন থাকিব প্ৰশ্নৰ উত্তৰ আপোনালোকে লিখিব নালাগে আপোনালোকে কোনটো প্ৰশ্নৰ উত্তৰটো শুদ্ধ সেইটো আপোনালোকে টিক মাৰ্ক দিব লাগে এটো কয় OMR সিটৰ জৰিয়তে লোৱা পৰীক্ষা যিমান বিলাক নেকি আমাৰ অসমত বা ভাৰতবৰ্ষত যিমান বিলাক নেকি প্ৰতিযোগিতামূলক পৰীক্ষা হয় সব বিলাক পৰীক্ষাতে সেই OMR সিটৰ ব্যৱহাৰ কৰা হয় OMR সিটৰ জৰিয়তে পৰীক্ষা ললে কি হয় পৰীক্ষাৰ পেপাৰ চেক কৰিবৰ কাৰণে সময় নষ্ট কৰিব নালাগে কম্পিউটাৰৰ জৰিয়তে প্ৰশ্নকাকত পেপাৰসমূহ মানে উত্তৰ বহীসমূহ চেক কৰিব পাৰি যে কোনটো উত্তৰ ভুল কোনটো শুদ্ধ তো সেইটোত মানুহে চেক কৰাৰ প্ৰয়োজন নাই তো বন্ধু বান্ধৱীসকল এইখিনিতে খবৰ ওলাইছে যে 45 নম্বৰ থাকিব OMR নাম্বাৰ আৰু বাকি নম্বৰটো থাকিব বোলে লিখিত নাম্বাৰ যেটো নেকি আপোনালোকে লিখিব লাগিব 45 নম্বৰ টিক মাৰ্ক দিব লাগিব বাকি 45 নম্বৰ আপোনালোকে লিখিব লাগিব যেনেকৈ মানে UPSC এক্সাম বিলাক হয়
প্ৰথমে টিক মাৰ্ক দিব লাগিব তাৰপিছত গৈ লিখিবগে লাগিব ঠিক তেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে প্ৰেমিক প্ৰেমিকা বিলাকৰ ওপৰত খবৰ ওলাইছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰেমিক প্ৰেমিকা সকলৰ বাবে এটা নিয়ম দাখিল কৰি দিছে আমাৰ অসমৰ বাহিৰত বৰ্তমান সময়ত লৰা ছোৱালী বিলাকে যেতিয়া নেকি ভাল পায় তেওঁলোকে কি হয় লিভ ইন ৰিলেশনশিপত থাকে লিভ ইন ৰিলেশনশিপত মানে বিয়া নপটোৱাকৈ একেটা ঘৰতে তেওঁলোকে থাকে লিভ ইন ৰিলেশনশিপ আমাৰ অসমত বাৰু সেইটো বৰ বেছি নাই কিন্তু অসমৰ বাহিৰত সেইটো খুবেই জনপ্ৰিয় খুবেই পপুলাৰ তো বন্ধু বান্ধৱীসকল এই লিভ ইন ৰিলেশনশিপক লৈও এতিয়া নিয়ম বান্ধি দিছে যে লিভ ইন ৰিলেশনশিপত থাকিলে এতিয়াৰে পৰা জনাব লাগিব প্ৰথমে তেওঁলোকে এপ্লাই কৰিব লাগিব যে লিভ ইন ৰিলেশনশিপত আমি থাকিব পাৰো নে নোৱাৰো তো তেওঁলোকৰ যদি এপ্ৰুভেল আহে তেতিয়া আপোনালোকে থাকিব পাৰিব বয়স হ'ব লাগিব 21 বছৰ ছোৱালী গৰাকীৰ 21 বছৰ ওপৰৰ হলেহে লিভ ইন ৰিলেশনশিপত থাকিব পাৰিব বুলি জনাইছে যদি কোনো লোকে গোপনে লিভ ইন ৰিলেশনশিপত থাকে তেন্তে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে বুলি জনাইছে নতুনকৈ এটা নিয়ম বান্ধি দিছে আমাৰ অসমতো আজিকালি বিভিন্ন জায়গাত এইটো হয় বাৰু তো আপোনালোকেও যদি তেনেকুৱা ধৰণৰ কৰে এইটো নিয়ম কিন্তু ফলো কৰিব ষ্ট্ৰিক্টলি নহলে আপোনালোকে বিপদত পৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাই বিদায় মাগিছো ধন্যবাদ জয় অসম